Friends, Assam State School Education Board HSৰ যোনসকল ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিং কৰিবলৈ বিচাৰিছে ৰিচেকিঙৰ ইতিমধ্যে নটিচ আহি গ'ল কেনেকৈ কি কৰিব লাগিব আৰু কিমান ফিজ দিব লাগিব আজি ইয়াতে গোটেই ডিছকাছ কৰিম আৰু কেনেকৈ আবেদন কৰিব ৰিচেকিঙৰ কাৰণে সেইটো আমি ইয়াতে চাম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে চাব পাৰা যদি আপোনালোকে ৰিচেকিং কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটত আবেদন কৰিবলৈ লাগিব https://hsec.assam.gov.in আপোনালোকে আবেদন কৰিবলৈ লাগিব তাতে আপোনালোকে লিংক পাব তাতে এনচাৰ স্ক্ৰিপ্ট আৰু স্কেন কপি আপোনালোকে ল'বলৈ পাৰিব তাৰপিছত আপোনালোকে কেইটকা দিব লাগিব পাৰ সাবজেক্ট আপোনালোকে 500কে দিব লাগিব ৰিচেকিং প্ৰচেছৰ কাৰণে আৰু ৰিচেকিং শ্বেল ইনক্লুড কি থাকিব ৰিচেকিঙত ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ assessment of answers which have been left out evaluated correction of wrong entry of marks of any manner nature এইবোৰ থাকিব আৰু ৰিজাল্টটো ৰিচেকিঙৰ ৰিজাল্টটো 30 ডেজৰ ভিতৰত আপোনালোকক দিয়া হ'ব এইখিনিয়ে কোৱা হৈছে আৰু এতিয়া আমি চাম কেনেকৈ আপোনালোকে ৰিচেকিঙৰ কাৰণে আবেদন কৰিব ইয়াতে চাব পাৰা ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট along with obtaining scanned copy of answer script for the higher secondary final examination 2026 ইয়াতে আপোনালোকে লগইন হ'ব লাগিব এন্টাৰ ৰোল আৰু এন্টাৰ নাম্বাৰ এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দি আপোনালোকে লগইন হয় যোনটো সাবজেক্টত আপোনালোকে ৰিচেকিং কৰিবলৈ বিচাৰিছে তাতে এপ্লাই কৰি দিব এপ্লাই কৰাৰ পিছত আপোনালোকে ৰিচেকিং কৰিবলৈ পাৰিব এইখিনি আছিল আৰু যদি কিবা ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ